এবাৰ গৰজি উঠিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। খিলঞ্জীয়াৰ মাটি অসমৰ মুখ্যমন্ত্ৰীয়ে কাঢ়ি ল'বলৈ বিচাৰিছে, কিন্তু খিলঞ্জীয়াৰ মাটি আমি মুখ্যমন্ত্ৰীক কাঢ়ি ল'বলৈ নিদিওঁ বুলি এতিয়া গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। গৰু গাহৰিৰ ৰাজনীতি কৰি অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু বিজেপিৰ এই জালখনত আমি কেতিয়াও ভৰি নিদিওঁ বুলি এতিয়া স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে। খিলঞ্জীয়াৰ মাটি মুখ্যমন্ত্ৰীক কাঢ়ি ল'বলৈ নিদিওঁ, গৌৰৱ গগৈয়ে এইবাৰ হুংকাৰ প্ৰদান কৰিছে। গৰু গাহৰিৰ ৰাজনীতি কৰি ৰাইজক বিভ্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি RSSৰ জালত আমি কেতিয়াও ভৰি নিদিওঁ বুলি এইবাৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। কাৰ্বি আংলঙক মিনি মণিপুৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰে। অসমক আমি দ্বিতীয় মণিপুৰ কেতিয়াও হ'বলৈ নিদিওঁ বুলি এইবাৰ হুংকাৰ প্ৰদান কৰিছে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ এতিয়া গৌৰৱ গগৈয়ে গৰজি উঠিছে। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে। গৰু আৰু গাহৰিৰ ৰাজনীতি কৰি অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু বিজেপি আৰু RSSৰ এই জালখনত অসমৰ ৰাইজ আৰু আমি কেতিয়াও ভৰি নিদিওঁ বুলি এইবাৰ বিজেপিৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে। কাৰ্বি আংলঙক মিনি মণিপুৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰখনে, কিন্তু অসমক আমি কোনোপধ্যে দ্বিতীয় মণিপুৰ হ'বলৈ নিদিওঁ বুলি এইবাৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে গৰজি উঠা দেখিবলৈ পোৱা গৈছে। কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। খিলঞ্জীয়াৰ মাটি মুখ্যমন্ত্ৰীক কাঢ়ি ল'বলৈ নিদিওঁ বুলি এতিয়া গৌৰৱ গগৈয়ে হুংকাৰ প্ৰদান কৰিছে। আৰু গৰু গাহৰিৰ ৰাজনীতি কৰি অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে বিভ্ৰান্ত কৰিছে বুলি এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ আনিছে গৌৰৱ গগৈয়ে। বিজেপি আৰু RSSৰ জালখনত আমি কেতিয়াও ভৰি নিদিওঁ বুলি এতিয়া গৌৰৱ গগৈয়ে হুংকাৰ প্ৰদান কৰিছে। মন্তব্য আছে গৌৰৱ গগৈৰ, মন্তব্য আগবঢ়াইছো। আজি ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ চকু। ক'ৰবাত 9,000 বিঘা, ক'ৰবাত 18,000 বিঘা, ক'ৰবাত 12,000 বিঘা, ক'ৰবাত 6,000 বিঘা। কিয় কি এই ট্ৰাইবেল কাউন্সিলৰ ভিতৰত মানুহৰ ওচৰত সেই ভূমিপট্টাটো নাই। আৰু কাউন্সিলৰ ভিতৰত এনেদৰে নেতৃত্ব আছে যি নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমোট কণ্ট্ৰল পায়, যি মেছেজ পায় তাৰ মতে কৰে। আৰু নিজৰ জনজাতিৰ লগত আজি তেওঁলোকে বিশ্বাসঘাতক কৰিছে। আজি সেইকাৰণে আজি আমাৰ সামূহিকভাৱে আমাৰ দায়িত্ব যে অসমীয়া খিলঞ্জীয়া জনজাতিৰ মাটি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমান সহজ সৰলভাৱে আমি কাঢ়ি লৈ যাবলৈ নিদিওঁ। বিভিন্ন জনজাতিৰ আবেগ আছে, স্বাভিমান আছে, আকাংক্ষাই আছে, ৰাজনৈতিক সপোন আছে, কিন্তু এটা ওপৰত এটা কেতিয়াবা গাহৰি মাংস, গৌ মাংস লৈ আমাৰ বিভিন্ন জনগোষ্ঠীৰ জনজাতি যে ৰাজনৈতিকভাৱে আশা, তাৰ ওপৰত চেঁচা পানী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পেলাবলৈ বিচাৰিছে, সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে। তো আমাক ৰাইজক বুজাব লাগিব, ভোটাৰসকলক বুজাব লাগিব যে আমি বিজেপি RSSৰ জালত আমি ভৰি নিদিওঁ। অহা বছৰ আমি এই সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিম আৰু ৰাইজৰ নেতৃত্বত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এটা কৰিম। নহলে আজি এটা পিছত এটা আমালোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয়বোৰ তেওঁলোকে আনিবলৈ চেষ্টা কৰি আছে। আমি বুজিব লাগিব যে আজি কাৰ্বি আংলঙত কাৰ্বি মানুহৰ আবেগ কি, আমি বুজিব লাগিব যে কোকৰাঝাৰত বড়ো মানুহৰ আবেগ কি, আমি বুজিব লাগিব পলাশবাৰীত ৰাভা মানুহৰ আবেগ কি, আমি বুজিব লাগিব লখিমপুৰত সোণোৱাল কছাৰী মানুহৰ আবেগ কি। আমি বুজিব লাগিব যে আমি যিসকল আছো আমি সংবিধানক আমি সন্মান কৰো আৰু সংবিধানে প্ৰত্যেক ভাৰতীয় নাগৰিকক সমান শ্ৰেণী দিয়ে, সমান মৰ্যাদা দিয়ে। তো সেইকাৰণে সেয়া হিন্দু হওক, ইছলাম হওক, খ্ৰীষ্টিয়ান হওক, শিখ হওক, বুদ্ধিষ্ট হওক, হিন্দী স্পিকিং হওক, বঙালী হওক, ধৰ্মীয় সংখ্যালঘু হওক বা ভাষিক সংখ্যালঘু হওক, আমি সংবিধানৰ আখৰে আখৰে পালন কৰি সকলোকে সমান মৰ্যাদা দিব লাগিব। এয়া হ'ল আমাৰ চিন্তাধাৰা। যে আমাৰ দলৰ চিন্তাধাৰা হ'ল
যে আমি সকলোৰ হৈ মাত মাতিম ক্ষমতা আহিব ক্ষমতাত যাব কিন্তু অসমত যিদৰে বিজেপি আৰএছএছে মণিপুৰৰ এটা সৃষ্টি কৰিলে আমি অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ কিন্তু আমি আজি তাৰিখত মিনি মণিপুৰ আমি দেখা পাইছো কাৰ্বি আংলঙত গ'লে এটা মিনি মণিপুৰ বিজেপিয়ে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কোকৰাঝাৰ ওদালগুৰি তেওঁলোকে এটা মিনি মণিপুৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজি তেওঁলোকে আগবাঢ়ি গৈছে তো পুনৰবাৰ কৈছো যে আমাৰ দায়িত্ব আৰু আমাৰ দলৰ আদৰ্শ যাৰ আদৰ্শৰ লগত আমি বিশ্বাসঘাত কৰিব নোৱাৰো যে আমি সকলোকে একত্ৰিত কৰিম আৰু সেইকাৰণে আমি কেতিয়াবা কওঁ যে যেতিয়া আমি নিৰ্বাচনী কথাবোৰ পাতো এলায়েন্সৰ কথাখিনি পাতো বহুতখিনি কথা পাতিব লাগে আদৰ্শ মিল হ'ব লাগে কোঅৰ্ডিনেশ্যন এটা হ'ব লাগে কথাবোৰ অলপ আমাৰ কামবোৰ অলপ আমাৰ কামৰ যোগেদি আমি আমাৰ কামে আমাৰ পৰিচয় হ'ব লাগে যে আমি বাস্তৱ মিত্ৰ কথা আজি ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ চকু ক'ৰবাত 9,000 বিঘা ক'ৰবাত 18,000 বিঘা ক'ৰবাত 12,000 বিঘা ক'ৰবাত 6,000 বিঘা কিয় কি এই ট্ৰাইবেল কাউন্সিলৰ ভিতৰত মানুহৰ ওচৰত সেই ভূমিপট্টাটো নাই আৰু কাউন্সিলৰ ভিতৰত এনেদৰে নেতৃত্ব আছে যি নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমোট কণ্ট্ৰলৰ পৰা যি মেছেজ পায় তাৰ মতে কৰে আৰু নিজৰ জনজাতিৰ লগত আজি তেওঁলোকে বিশ্বাসঘাত কৰিছে আজি সেইকাৰণে আজি আমাৰ সামূহিকভাৱে আমাৰ দায়িত্ব যে অসমীয়া খিলঞ্জীয়া জনজাতিৰ মাটি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমান সহজ সৰলভাৱে আমি কাঢ়ি লৈ যাবলৈ নিদিওঁ বিভিন্ন জনজাতিৰ আবেগ আছে স্বাভিমান আছে আকাংক্ষাই আছে ৰাজনৈতিক সপোন আছে কিন্তু এটা ওপৰত এটা কেতিয়াবা গাহৰি মাংস গো মাংস লৈ আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি যে ৰাজনৈতিকভাৱে আশা তাৰ ওপৰত চেঁচা পানী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পেলাবলৈ বিচাৰিছে সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে তো আমাক ৰাইজক বুজাব লাগিব ভোটাৰসকলক বুজাব লাগিব যে আমি বিজেপি আৰএছএছৰ জালত আমি ভৰি নিদিওঁ অহা বছৰ আমি এই সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিম আৰু ৰাইজৰ নেতৃত্বত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এটা নহলে আজি এটা পিছত এটা আমালোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয়বোৰ তেওঁলোকে আনিবলৈ চেষ্টা কৰি আছে আমি বুজিব লাগিব যে আজি কাৰ্বি আংলঙত কাৰ্বি মানুহৰ আবেগ কি আমি বুজিব লাগিব যে কোকৰাঝাৰত বড়ো মানুহৰ আবেগ কি আমি বুজিব লাগিব পলাশবাৰীত ৰাভা মানুহৰ আবেগ কি আমি বুজিব লাগিব লখিমপুৰত সোণোৱাল কছাৰী মানুহৰ আবেগ কি আমি বুজিব লাগিব যে আমি যিসকল আছো আমি সংবিধানক আমি সন্মান কৰো আৰু সংবিধানে প্ৰত্যেক ভাৰতীয় নাগৰিকক সমান শ্ৰেণী দিয়ে সমান মৰ্যাদা দিয়ে তো সেইকাৰণে হেয়া হিন্দু হওক ইছলাম হওক খ্ৰীষ্টিয়ান হওক শিখ হওক বুদ্ধিষ্ট হওক হিন্দী স্পিকিং হওক বঙালী হওক ধৰ্মীয় সংখ্যালঘু হওক বা ভাষিক সংখ্যালঘু হওক আমি সংবিধানৰ আখৰে আখৰে পালন কৰি সকলোকে সমান মৰ্যাদা দিব লাগিব এয়া হ'ল আমাৰ চিন্তাধাৰা যে আমাৰ দলৰ চিন্তাধাৰা হ'ল যে আমি সকলোৰ হৈ মাত মাতিম ক্ষমতা আহিব ক্ষমতাত যাব কিন্তু অসমত যিদৰে বিজেপি আৰএছএছে মণিপুৰৰ এটা সৃষ্টি কৰিলে আমি অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ কিন্তু আমি আজি তাৰিখত মিনি মণিপুৰ আমি দেখা পাইছো কাৰ্বি আংলঙত গ'লে এটা মিনি মণিপুৰ বিজেপিয়ে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কোকৰাঝাৰ ওদালগুৰি তেওঁলোকে এটা মিনি মণিপুৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজি তেওঁলোকে আগবাঢ়ি গৈছে তো পুনৰবাৰ কৈছো যে আমাৰ দায়িত্ব আৰু আমাৰ দলৰ আদৰ্শ যাৰ আদৰ্শৰ লগত আমি বিশ্বাসঘাত কৰিব নোৱাৰো যে আমি সকলোকে একত্ৰিত কৰিম আৰু সেইকাৰণে আমি কেতিয়াবা কওঁ যে যেতিয়া আমি নিৰ্বাচনী কথাবোৰ পাতো এলায়েন্সৰ কথাখিনি পাতো বহুতখিনি কথা পাতিব লাগে আদৰ্শ মিল হ'ব লাগে কোঅৰ্ডিনেশ্যন এটা হ'ব লাগে কথাবোৰ অলপ আমাৰ কামবোৰ অলপ আমাৰ কামৰ যোগেদি আমি আমাৰ কামে আমাৰ পৰিচয় হ'ব লাগে যে আমি বাস্তৱ